হেল্ল' গাইজ এণ্ড গুড মৰ্ণিং আৰু নমস্কাৰ। স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'টিলৈ। আৰু এতিয়া মই একদম গা পা ধুই ৰেডি যাবলৈ আছে বিশেষ এটি কামত এক জেগাত। তেনেকুৱা এতিয়া যাম তেজপুৰলৈ। ভাত চাত খালোঁ, খাই বৈ একদম পূৰা ৰেডি। তেনেহ'লে আশা কৰিছোঁ আপোনালোকে ভালে আছে, ময়ো ভালে আছোঁ। তেনেহ'লে ব'লক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। তেজপুৰ যাম বিশেষ এটি কামত ভাইটি এটাৰ লগত। ক'ত গৈছোঁ, কি গৈছোঁ, কিহৰ কাৰণে গৈছোঁ, সকলো দেখাম, চাই থাকিব। আজি হৈছে 6 ডিচেম্বৰ, এতিয়া বাজি গ'ল 12:19 আৰু এইখন হৈছে মোৰ বাইকটো আৰু আমি ওলাই গ'লোঁ তেনেকৈ। কলীয়া খাই ধান পাইছিলোঁ। এইটো হৈছে আমাৰ ৰাহতল। কি ধুনীয়াকৈ গছবোৰ দুই চাইডে লগাইছে দেই, বৰ ভাল লাগে কিন্তু এইখন জেগাত। আৰু তেনেকেই যাত্ৰাটো আৰম্ভ কৰিলোঁ। তাৰপিছত লাহে লাহে হাইৱে পালোঁ। হাইৱে দিও গাড়ী মটৰ বেছি আছিলে, লাহে লাহে গৈ আছোঁ। এতিয়া পাইছোঁ অভাৰ ব্ৰিজখন বনোৱাকণত। এতিয়া আমি পাই গ'লোঁ মিছন চাৰিআলি। গোটেই ভঙা চিঙা ৰাস্তা, গোটেই ট্ৰেফিক জাম। মাছ টাউনলৈ পালোঁ। এতিয়া গৈ আছিলোঁ আমি গন্তব্যস্থানলৈ। আহি পাই গ'লোঁ দৰং চাইকেল মোবাইল ষ্ট'ৰ। এই ভাইটিজনে মোবাইল এটা লৈছে, vivo Y31 Pro। তাৰপিছত মোবাইল লোৱা হ'ল। লৈ মেলি আমি একদম তেজপুৰৰ আমাৰ প্ৰিয় ঠাই। তেজপুৰ গ'লে মানে একপাক নোযোৱাকৈ থাকিব নোৱাৰি দেই। গণেশ ঘাট, এই আমাৰ গণেশ ঘাট। বৰ শান্তি লাগে এইখন জেগাত আহি কিছু সময় বহিবলৈ। তেনেকৈ গণেশ ঘাট গ'লোঁ, বহিলোঁ কিছু সময়, ফটো চটো ল'লোঁ, ভিডিঅ' অকণ বনালোঁ। আৰু এয়া হৈছে আমাৰ গণেশ ঘাটৰ প্ৰসিদ্ধ গণেশ মন্দিৰ। য'ত আমাৰ কৈছিলে যে তাত বোলে গণেশ বাবা আহি সেৱা জনাই যায়, কাজিৰঙাৰ গণেশ বাবাবোৰ, তেনেকৈ এটা প্ৰচলিত কথা আছে। তাৰপিছত তাৰ পৰা আহিলোঁ। আহি মেলি আমি ভাত খাবলৈ বুলি ৰখিলোঁ বাবলু হোটেলৰ। 2টামান বজাৰ দৃশ্য, গোটেই হাউচফুল। আমি অলপ সময় অপেক্ষা কৰিলোঁ। মাজে মাজে মই ফটো 2টামান মাৰি দিলোঁ দেই মনে মনে, যিহেতু লাগিব না। আৰু এই ভিডিঅ'টো হৈছে নতুন মোবাইলৰ পৰা লোৱা দেই। তাৰ ভিডিঅ' ষ্টেবিলিটিটো ধুনীয়া আছে। আৰু এইটো হৈছে মোবাইল vivo Y31 Pro 5G হয়। দাম লৈছে 18,000। ভাইটিজনে ল'লে, মই লোৱা নাই দেই, কিন্তু ভালে আছিলে মোবাইলটো। তাৰপিছত ওলালোঁ, তাৰ পৰা খাই বৈ ভাত খালোঁ। তাৰপিছত আহি আমি নআলি পাইছিলোঁ। এইটো হৈছে নআলি, কাষতে থকা বৃহৎ ইণ্ডাষ্ট্ৰিয়েল এৰিয়াটো, সেইবোৰ ইণ্ডাষ্ট্ৰি। কিছু সময়ৰ পিছতে আমি ঘৰ পাম। আৰু এই আছিলে মোৰ আজিৰ সৰু ভিডিঅ'টি। চাই কেনে পালে জনাব, যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় অসম।